কৰিবলৈ পাইছে জানো? চাবলৈ গ'লে আমাৰ নগৰ চহৰবিলাকত নাৰীসকল বহুতেই আগবাঢ়ি আহিছে, কিন্তু বাইদেৱে কোৱাৰ দৰে আমাৰ এই একেবাৰে ইণ্টিৰিয়ৰ প্লেচ যিবিলাক অশিক্ষিত অঞ্চল নাৰীসকলে যেনেকৈ জীয়াই আছে, সেইবিলাক ঠাইলৈ গৈ তেওঁলোককহে আগলৈ ঘৰখন বহুত চাফ চিকুণ থাকে। ইয়াৰ মহিলাবিলাকে আগবাঢ়ি আহিছে। আমাৰ পৌৰ সখী আছে, প্ৰত্যেকটো ৱাৰ্ডত পৌৰ সখী আমাৰ এনগেজ কৰা হৈছে। তাৰপিছত আত্মসহায়ক গোট, সকলোৱে জানে চেল্ফ হেল্প গ্ৰুপ ডিব্ৰুগড়ত যিকেইটা আছে গোটেইকেইটা ভাল কাম কৰি আছে আৰু সকলোৱে গোটেইবিলাক মহিলা দ্বাৰা পৰিচালিত হৈছে। ইয়াত বৰ্তমান অসমৰ ভিতৰতো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰাইজো পায়। মহিলাবিলাকে আগবাঢ়ি আহিছে কাৰণে আত্মনিৰ্ভৰ হৈছে। আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন 2047 2047 চনত মানে ভাৰতবৰ্ষত উন্নতশীল ৰাষ্ট্ৰ, বিকশিত ভাৰত, ডেভেলপ নেশ্যনত পৰিগণিত কৰিব লাগিব। আৰু এই ক্ষেত্ৰত নাৰী জাতিৰ এটা যথেষ্টখিনি অৱদান থাকিব, আশা কৰিছোঁ থাকিব আৰু বেছিকৈ থাকিব। সকলোৱে আগবাঢ়ি আহক। আৰু ইয়াত বহি থকা কিশোৰীবিলাক মই এটা মন কৰিছোঁ, অলপ বহি আছিলোঁ, বেছিভাগ 80% ডোন্ট টেক ইট আদাৰৱাইজ অলপ মানে ডাল লুকিং, অলপ হাঁহিবা, মানে নিজৰ ভিতৰত কনফিডেন্সটো আনিবা। কনফিডেন্স থাকিলে আগুৱাই যাব পাৰিবা। নিজৰ ভিতৰত যদি কনফিডেন্স নাথাকে, মই পাৰিম, কিয় নোৱাৰিম, সকলোৱে পাৰিছে, আমি কিয় নোৱাৰিম। বাহিৰত ওলাই গ'লে চাবাচোন, বাহিৰৰ ল'ৰা ছোৱালীবোৰ কিমান স্মাৰ্টনেছটো আহিব লাগিব ছোৱালীবিলাকৰ মাজত। ডিফাৰেঞ্চটো একোৱেই নাই, তাহাঁতে খাইছে, আমিও খাইছোঁ, আমি কিয় নোৱাৰিম। যিয়ে নহওক আমাৰ ল'ৰা ছোৱালীবিলাকে বিশেষকৈ আজিকালিৰ দিনত যথেষ্টখিনি আগবাঢ়ি গৈছে। মোৰ শুভেচ্ছা থাকিলে সকলোৱে ভালকৈ আৰু পঢ়া শুনা কৰিব। আৰু এটা কথা, আমাৰ আগৰ প্ৰয়াত ৰাষ্ট্ৰপতি আব্দুল কালাম ডাঙৰীয়াই এটা কথা কৈ গৈছিলে, এটা ৰাষ্ট্ৰ, এটা সমাজ যদি আগবাঢ়িব লাগে, শিক্ষা আৰু স্বাস্থ্য। আগত আমাৰ অনলাইনত এগৰাকী বক্তাই কৈ গৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান কথা কৈ গৈছে। শিক্ষা আৰু স্বাস্থ্যটো ইণ্ডিয়াত ফ্ৰী কৰি দিব লাগে। মই চৰকাৰৰ মানুহ হৈ পেলাই কৈছোঁ, এইটো নিশ্চয় বহুত ডাঙৰ কথা আব্দুল কালামজী কৈ গৈছিলে যে শিক্ষা আৰু স্বাস্থ্য এই দুটা ভাৰতবৰ্ষত ফ্ৰী কৰিব লাগে। অকল ছোৱালী বুলি নহয়, চব ক্ষেত্ৰত ফ্ৰী কৰিব লাগে। কিন্তু তেতিয়া শিক্ষাটো আহিলে এটা জাতি আগবাঢ়ি যাব পাৰিব। আৰু স্বামী বিবেকানন্দ যেনেকৈ কৈছিলে, এটা পাখি এটা দুটা উইং লাগে, এটা উইঙেদি কেতিয়াও আগুৱাই যাব নোৱাৰে। কিন্তু পুৰুষ আৰু মহিলা দুটা মিলি পেলাই আগবাঢ়ি যাব লাগিব। আৰু আগৰ বক্তাই কৈ গৈছে যে এটা পুৰুষক শিক্ষা দিলে, এজন পুৰুষকে শিক্ষা দিয়া হয়, কিন্তু নাৰীক শিক্ষা দিলে গোটেই সমাজখন উন্নত হয়। মোৰ শুভেচ্ছা থাকিলে নাৰী দিৱস সকলোকে। বুজি পাইছানে? শেলুৱাই যে ধৰি পেলাই যে শেলুৱাইবিলাকে ৱালখন ঢাকি পেলাই, সেই ধৰণে আমাৰ মনত এলান্ধকলীয়া যিবোৰ সংস্কাৰ, যিবিলাকত নাৰীক নিষিদ্ধ কৰা হয়। কিয় নিষিদ্ধ কৰা? বহু ক্ষেত্ৰতে এটা ডাঙৰ কাৰণ যে নাৰীৰ বায়'লজিকেল যিটো নাৰীৰ গ্ৰৌথ, নাৰীৰ বায়'লজিকেল গ্ৰৌথটো কি হ'ল, নাৰীৰ কি হয়, নাৰীৰ মাহেকীয়া প্ৰক্ৰিয়া এটা চলে, ঋতু স্নান কৰে নাৰীয়ে। ঋতু স্নান যিটো প্ৰক্ৰিয়াৰ দ্বাৰা জগত চলি আছে, জীৱন দান, তাৰমানে নাৰীৰ সেই প্ৰক্ৰিয়াটো যদি নাৰী দেহত গঠন নহ'লেহেঁতেন, নাৰী যদি সেইটো নাথাকিলেহেঁতেন, নাৰীয়ে সন্তান যদি জন্ম নিদিলেহেঁতেন, ইয়াত পুৰুষ নাৰী কোনোৱে নাথাকিলে। নাৰীয়ে সন্তান ধাৰণ কৰে, সন্তান পালন কৰে, বহুদিন ধৰি গৰ্ভত ধাৰণ কৰি আকৌ তাক লালন পালন কৰি ডাঙৰ দীঘল কৰে। সেই যে যিটো প্ৰক্ৰিয়াৰ দ্বাৰা নাৰী সন্তান ধাৰণৰ কাৰণে উপযুক্ত হৈ উঠে, সেই প্ৰক্ৰিয়াটোক অপবিত্ৰ গণ্য কৰা হয়। সেইটো আচলতে শুদ্ধ কথা নাই। এটা সময়ত শুদ্ধ কথা থাকিব পাৰে, সেইটো আচলতে শুদ্ধ নাই, সেই কথাবোৰ কিন্তু চিন্তা কৰা নহয়। গতিকে নাৰীক সেই ধৰণে সত্ৰৰ ভিতৰত সোমাবলৈ পোৱা নাই নাৰীয়ে বিভিন্ন ধৰণে নোৱাৰে। তাৰপিছত নাৰীৰ নিজৰো এটা আমাৰ জৈৱিক বা আমাৰ যিটো চিন্তা চেতনা, আমাৰ মানসিক, আমাৰ বায়'লজিকেল গঠন বা বায়'লজিকেল দায়িত্ব আমি গুহাত বাস কৰাৰ পৰা নাৰীসকলে বহন কৰি আহিছে। সেইটো হ'ল সন্তান ধাৰণ কৰিছে, লালন পালন কৰিছে, সন্তানক নিজস্ব মানে এটা খুটি খাব পৰা হোৱাৰ পিছতহে নাৰীয়ে নিজলৈ উভতি চায়। সেইটো নাৰীৰ মাজত আছে। আৰু সেইকাৰণে আমি কৰ্মক্ষেত্ৰত যিবিলাক নাৰী জড়িত হৈ আছোঁ, সেই কৰ্মক্ষেত্ৰত থকা নাৰীসকলেও পুৰুষসকলে যিটো সময়ত আমাৰ কেৰিয়াৰ এডভান্সমেণ্ট বা আমাৰ যিবিলাক চাকৰি বাকৰিৰ ক্ষেত্ৰত নিজক ওপৰলৈ নিয়াৰ কাৰণে যিবিলাক প্ৰক্ৰিয়া থাকে, সেই প্ৰক্ৰিয়াবিলাকত অংশগ্ৰহণ কৰোঁতে কেতিয়াবা ভৰি পিছুৱাই ল'ব লগা হয়। সন্তান জন্ম হ'ল,
তাক লালন পালন কৰিব লাগিব, ধাৰণ কৰি বহন কৰিব লাগিব, তাৰপিছত তাৰ ডাঙৰ দীঘল হৈ সি যাতে এটা উপযুক্ত নাগৰিক হ'ব পাৰে সেইখিনিলৈকে নাৰীয়ে মনোযোগ দিবলগীয়া হয়। ফলত নাৰীয়ে কেৰিয়াৰৰ ক্ষেত্ৰত পিছ পৰি যায় বহু ক্ষেত্ৰত। সেইটো নাৰীৰ এটা অতিৰিক্ত দায়িত্ব নাৰীয়ে পালন কৰে। যিটো কিন্তু তাৰ মাজতো আকৌ ডিছক্ৰিমিনেশ্যন কেনেকৈ আছে, নাৰীয়ে সেই তেনেকুৱা কষ্ট স্বীকাৰ কৰি তেনেকুৱাখিনি কৰাৰ পিছত নাৰীয়ে সন্তানটোক উপযুক্ত কৰি তুলিলে যদি সেইটো পিতৃৰ কাৰণে গৌৰৱ, আমুকৰ ল'ৰাটো বৰ ভাল ৰিজাল্ট কৰে, আমুকৰ ল'ৰা ছোৱালীজনী বৰ ভাল দেই। যদি কেনেবাকৈ সি বেয়া কাম এটা কৰিলে, বেয়া এটা ভৰি থলে, মাকজনী ভাল নহ'ব লাগিব, মাকেহে সন্তানটো বেয়া কৰিলে। এইবিলাকো সমাজত চলি আছে। সেইকাৰণে মই ভাবোঁ আমি যে এই কথাবোৰকে ঘূৰাই পকাই আলোচনা কৰি থাকোঁ, আমাক এনেকৈ কৰিছে, আমাক তেনেকৈ কৰিছে, তাতকৈ আমি কিছুমান নিজৰ পৰাই আৰম্ভ কৰিব পাৰোঁ। সেইটো হ'ল আমি নিজকে ডিস্কভাৰ বা ইনভেণ্ট কৰিব লাগে। নিজক মই সত্তাটোক আৱিষ্কাৰ কৰি আমি মই পাহৰি যাওঁ। সমাজৰ কাৰণে, পৰিয়ালৰ কাৰণে বা বিভিন্ন কাৰণত ছোৱালীবিলাকে মই কোন, মই কি সেইটো পাহৰি যায়। আৰু সেইকাৰণে নিজকে ৰেচপেক্ট কৰিব লাগিব, নিজকে সন্মান কৰিব লাগিব। সন্মান কৰিব লাগিব যে মই বুলি এটা সত্তা আছে, মোৰ এটা আত্মসন্মান আছে, আৰু সেই সন্মানটো নিজে বিশ্বাসো কৰিব লাগিব। প্ৰথমতে মই বিশ্বাস কৰিম, তাৰপিছত আনক বিশ্বাস কৰাম যে মই আছোঁ, মোৰ স্থিতিক তুমি অপমান কৰিব নোৱাৰা, মোৰ স্থিতিক তুমি ওলাই কৰিব নোৱাৰা। তাৰপিছত তোমাৰ যদি ক'ৰবাত অসন্মতি আছে, ডিছএগ্ৰী আছে, তেতিয়াহ'লে ইগন'ৰ কৰা বা তাক ন' বুলি কোৱা, নকৰোঁ মই এইটো নামানো, নকৰোঁ, সেই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মই পৰা আৰম্ভ কৰি প্ৰত্যেক ছোৱালীয়ে, প্ৰত্যেকগৰাকী নাৰীয়ে আজিৰ পৰাই আৰম্ভ কৰা উচিত বুলি মই ভাবোঁ।